তো হৈছে আমদের আৱাজ মানে আদিবাসী ভইচ অসমত 200 বছৰ ইতিবৃত্তিত চাহ শ্ৰমিক আদিবাসীসকলৰ 200 বছৰ ইতিবৃত্তিত আমি খুমটাই চাহ বাগিচা 2025 28, 29, 30 তাৰিখে 3 দিনীয়া কাৰ্যসূচীৰে আমি বোলছবি আমাৰ সাদৃশ ভাষা যিখিনি নিৰ্মিত বোলছবি ছুটি ছবি ডকুমেণ্টাৰী এইখিনি আমি তাত প্ৰদৰ্শন কৰিবলৈ কাৰণে মানে ফেষ্টিভেল হিচাপে আমি তাত পাতিবলৈ লৈছোঁ আৰু ইয়াৰ লগতে আমি প্ৰত্যেকটো জিলাৰ পৰা আমাৰ প্ৰায় 107টা জাতিৰ এইখিনি কৃষ্টি আছে প্ৰত্যেকটো জাতি যেনেকৈ আমাৰ মুণ্ডা খাৰিয়া ওৰাং প্ৰত্যেকেৰ একোটা কৃষ্টি আছে একোটা কালচাৰ আছে সেই কালচাৰবিলাক লুপ্ত হৈ গৈছে লাহে লাহে যেনেকৈ ঝুমৰ হৈছে টমকচ হৈছে আমাৰ ভিনচৰীয়া বা আমাৰ জাহালী গীত চাদী গীত এইখিনি লাহে লাহে নাইকিয়া হৈ গৈছে সেইখিনি আমি ওলাই আনিবৰ কাৰণে এটা চেষ্টা কৰি আছোঁ আৰু এই চেষ্টাটোৰ জৰিয়তে আমি 2025 চনৰ 28, 29, 30 তাৰিখে আমি খুমটাই আমি প'ল' ফিল্ডত আমি 3 দিনীয়া কাৰ্যসূচীৰে এই ফিল্ম ফেষ্টিভেলখন অনুষ্ঠান কৰিবলৈ লৈছোঁ ইয়াৰ লগতে আমি প্ৰথম দিনা কাৰ্যসূচীত আমাৰ চাহ শ্ৰমিক আদিবাসী যুৱক যুৱতীসকলৰ যুৱক সমাৰোহ আছে এই যুৱক সমাৰোহটোৰ উদ্দেশ্য হৈছে আমি কৰ্মসূচী কেনেকৈ লৈ যাম কৰ্মৰ অবিহনে আমাৰ পৃথিৱীৰ চব আন্ধাৰ হৈ থাকে গতিকে কৰ্মসূচী যোগেদি আগবঢ়াই লৈ যাবলৈ কাৰণে আমি চেষ্টা কৰিম দ্বিতীয় দিনা আছে আমি মহিলা সংকল্প দিৱস আমাৰ আদিবাসী চাহ শ্ৰমিকসকলৰ অসমত বসবাস কৰা আমি গোটেই 1000 বাগানৰ চাহ বাগিচাৰ বা গাঁৱৰ অঞ্চলৰ আমাৰ মহিলাখিনিকে গোট খোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকৰ কৰ্ম সংস্কৃতি মহিলাবিলাকৰ যিকোনো সবলীকৰণ এই সবলীকৰণটো তাত বিভিন্ন বক্তাসকলক মতা হৈছে তাত তেওঁলোকক কি ধৰণে এই সবলীকৰণ কৰিব লাগিব মহিলাখিনি কেনেকৈ আগুৱাই লৈ যায় বিলাক শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত সেইখিনি তাত দেখুওৱা হ'ব আৰু তৃতীয় দিনা অৰ্থাৎ অন্তিম দিন আমাৰ মুকলি হ'ব 108টা জাতিৰ যিখিনি কালচাৰ তাৰ প্ৰদৰ্শন কৰা হ'ব তাৰ লগতে বিভিন্ন আমাৰ অসমৰ জাতি জনগোষ্ঠীৰ যিখিনি কালচাৰ আছে নেপালী আছে আপোনাৰ ৰাভা আছে বিহু আছে আমাৰ দেউৰী আছে মিচিং আছে গোটেইখিনি কালচাৰখিনিক আমাৰ তাত প্ৰদৰ্শন কৰা হ'ব আৰু সেই প্ৰদৰ্শনতেই আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক আমি মুখ্য অতিথি হিচাপে মাতিবলৈ চেষ্টা কৰিছোঁ আৰু চবতকৈ ডাঙৰ কথা আমি চেষ্টাহে চলাই আছোঁ যে আমাৰ মিথুন চক্ৰৱৰ্তী যিটো কেইদিনৰ আগতে দাদা চাহাব বলকা ফালকে বঁটাটো লাভ কৰিছে তেওঁ হৈছে মিৰ্গা ফিল্মখন আদিবাসী ফিল্মখনৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় বোলছবিতে পদক্ষেপ কৰিলে গতিকে তাকো আনিবলৈ আমি চেষ্টা কৰিছোঁ আজি কেবিনেট মন্ত্ৰী যোগেন মোহনে কি উদ্বোধন কৰিলে যোগেন মোহনে আজি মাননীয় যোগেন মোহন ডাঙৰীয়াই আমাৰ সমষ্টিৰ বিধায়ক যোগেন মোহন ডাঙৰীয়াই আজি এই আমাৰ পোষ্টাৰ আমি যেনেকৈ ফিল্মখন তৈয়াৰ কৰাৰ আগতে যেনেকৈ কেছেট মনন কৰোঁ বা গীত অনুসৰণ কৰোঁ ঠিক আমি আজি এই পোষ্টাৰ অৰ্জন কৰোঁ আজি মাননীয় যোগেন মোহন ডাঙৰীয়াই আমাৰ এই আদিবাসী আৱাজ আমদের আৱাজ টি ভইচ যিটো মানে আদিবাসী ভইচ সেইটো তেওঁ পোষ্টাৰ উদ্বোধন কৰে ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285